সমাগত নৱবৰ্ষ ৰাজ্যজুৰি নৱবৰ্ষক আদৰাৰ ব্যাপক প্ৰস্তুতি তাৰ মাজতে শিৱসাগৰৰ নামটিৰ কৰুণা সাগৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ব্যতিক্ৰমী পদক্ষেপ শিক্ষাৰ্থীসকলে নিজ হাতে গ্ৰিটিংছ কাৰ্ড তৈয়াৰ কৰি শুভেচ্ছা জনাইছে শিক্ষাগুৰুৰ লগতে স্থানীয় লোকসকলক পাহাৰণিৰ গৰ্ভত হেৰাই যোৱা ৰং বিৰঙী গ্ৰিটিংছ কাৰ্ড লাভ কৰি নষ্টালজিক হৈ পৰিছে প্ৰতিগৰাকী ব্যক্তি ছাত্ৰ-ছাত্ৰীসকলৰ এই ভুৱসী প্ৰচেষ্টাক প্ৰশংসা কৰিছে শিক্ষক আৰু স্থানীয় লোকে এই সন্দৰ্ভত আমাক সবিশেষ জনাব সাংবাদিক ৰূপম বৰবৰাই হয় মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত পিএমচি কৰুণা সাগৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত আৰু এই বিদ্যালয় প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে আজি নতুন বছৰ প্ৰাক মুহূৰ্তত একোখনকৈ গ্ৰিটিংছ কাৰ্ড প্ৰদান কৰিছে শিক্ষাগুৰু আৰু স্থানীয় ৰাইজসকলক মই পুনে সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছো আৰু এনে ধৰণে প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে একোখনকৈ গ্ৰিটিংছ কাৰ্ড আনিছে আৰু গ্ৰিটিংছ কাৰ্ড তেওঁলোকে শিক্ষাগুৰু আৰু স্থানীয় ৰাইজক প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু সময়ৰ ধামখুমীয়াত এতিয়া হেৰাই গ'ল গ্ৰিটিংছ কাৰ্ড আৰু এইসমূহ গ্ৰিটিংছ কাৰ্ড তেওঁলোকে নিজেই বনাই আনি তেওঁলোকে প্ৰতিজন শিক্ষাগুৰুক দিয়া দেখিবলৈ পোৱা গৈছে যেহেতু ছ'চিয়েল মাধ্যমৰ সুলভ ব্যৱহাৰ আৰু যান্ত্ৰিকতাৰ কোবাল ধৈ তছনছ কৰি পেলোৱা অতীতৰ ভাল লগা সেই সময়বোৰ যেহেতু এতিয়া নাইকিয়া হৈ গ'ল আৰু আজি এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সেইসমূহ ধৰি ৰাখিছে বুলি ক'ব লাগিব এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব মই পুনে এগৰাকী বাইদেউ আছে মই বাইদেউ ওচৰলৈ আহিছো যেহেতু 80-90 দশকলৈ উভতি যাব এইসমূহ দৃশ্য দেখিলে কেনেকুৱা লাগিছে আপোনাৰ মনত পৰিছে নে সেইসমূহ দিন পৰিছে আমিও আজি খুবেই নষ্টালজিক হৈ পৰিছো আমাৰ স্কুলীয়া দিনৰ পৰাই আমি এনেদৰে বন্ধু বান্ধৱী বা নিজৰ আপোনজনক নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ গ্ৰিটিংছ কাৰ্ড প্ৰদান কৰি আহিছিলো কিন্তু বিগত কেইটামান বৰ্ষত আমি এইটো দেখা নাই আমাৰ মাজৰ পৰা এই পৰম্পৰাটো হেৰাই গৈছে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সেই পৰম্পৰাটো বা সংস্কৃতিটো বা মাধ্যমটো ঘূৰাই আনিবৰ বাবে যি পদক্ষেপ হাতত লৈছে সেয়া অতিকৈ প্ৰশংসনীয় আৰু ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে যিখিনি কষ্ট কৰিছে যিখিনি চেষ্টা কৰিছে তাৰ বাবে আমি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক ধন্যবাদ জনাইছো ধন্যবাদ নিশ্চিতভাৱে ক'ব লাগিব যিহেতু এতিয়া ছ'চিয়েল মিডিয়াতে এটা শব্দ লিখিয়ে সেইসমূহ নৱবৰ্ষ শুভেচ্ছা জনায় আৰু আজি এই বিদ্যালয় প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে একোখনকৈ গ্ৰিটিংছ কাৰ্ড বনাই আনিছে সুন্দৰকৈ তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে গ্ৰিটিংছ কাৰ্ড মই আপোনাৰ ওচৰলৈ আহিছো আপোনালোকৰ বিদ্যালয় এক প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব আচলতে বেলেগ বিদ্যালয়ত এইসমূহ দৃশ্য দেখিবলৈ পোৱা নাযায় আপোনালোকৰ বিদ্যালয়ত দেখিবলৈ পোৱা গৈছে কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে যিহেতু আমি আমাৰ লৰালি কাললৈ মনত পৰি গৈছে আমি সেইটো সময়ত মানে বন্ধু বান্ধৱীসকলক আমি গ্ৰিটিংছ কাৰ্ডে তেওঁলোকক আমি নতুন বছৰ শুভেচ্ছা জনাইছিলো আজিকালি আমি এতিয়া মোবাইলতে বা হোৱাটছএপতে আমি এটা হেপী নিউ ইয়েৰ লিখি দিওঁ ল'ৰা ছোৱালীসকলে গ্ৰিটিংছ কাৰ্ড যিহেতু সিহঁতি দেখি পোৱা নাছিলে সেইকাৰণে আমি গ্ৰিটিংছ কাৰ্ড কেনেকৈ বনাব লাগে সিহঁতক আমি আৰ্হি এটা দেখাই দিছিলো আৰু সিহঁতি আজি ইমান আনন্দ মানে উৎফুল্লিত হৈ সকলোৱে গ্ৰিটিংছ কাৰ্ড বনাই আনিছে তাৰ বাবে আমাৰ শিক্ষক-শিক্ষয়িত্ৰীৰ ফালৰ পৰা তেওঁলোকলৈ আমি বহুত ধন্যবাদ জনাইছো মই ছাৰ আপোনাৰ ওচৰলৈ আহিছো আমিও আচলতে নষ্টালজি হৈ পৰিছো যিহেতু 80-90 দশকলে সকলো উভতি যাব এইসমূহ দৃশ্য দেখি প্ৰতিদিন টাইমৰ দশকলে চাই ভাল পাইছে এক সুন্দৰ পদক্ষেপ কি ক'ব আজি আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছো এইটো কাৰণে যে আধুনিকতাৰ পৰখত ক্ৰমান্বয়ে হোৱাটছআপ বা ফেচবুকত ইনষ্টাগ্ৰামত মেছেজ দিয়ে আমাৰ নৱপ্ৰজন্মই বিশেষভাৱে নৱবৰ্ষ শুভেচ্ছা জনোৱা যি কৰ্ম কৰি আহিছিলে কিন্তু আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এক প্ৰচেষ্টা হাতত লৈছে তেখেতসকলে নিজ হাতেৰে গ্ৰিটিংছ কাৰ্ড যিটো হেৰাই যাবলৈ ধৰিছিলে এনেকুৱা এটা গ্ৰিটিংছ কাৰ্ড প্ৰস্তুত কৰিছে প্ৰত্যেকে প্ৰস্তুত কৰি আমাক সকলোকে প্ৰদান কৰিছে শিক্ষাগুৰুসকলক প্ৰদান কৰিছে পথচাৰীক প্ৰদান কৰিছে এনেকুৱা এটা অনন্য পদক্ষেপ গ্ৰহণ কৰিছে আমাৰ ছাত্ৰ-ছাত্ৰীসকল তেখেতসকল নিশ্চয় ধন্যবাদৰ পাত্ৰ আৰু মই এয়া পাহতে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী তথা দেশবাসীক আমাৰ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো আপোনাকো নৱবৰ্ষৰ শুভেচ্ছা জনাইছো ধন্যবাদ মই এগৰাকী ছাত্ৰী আছে কেনেকুৱা লাগিছে যিহেতু আগতে তোমালোকে এইসমূহ গ্ৰিটিংছ কাৰ্ড বনাইছিলা নে এইবাৰহে বনাইছা আগতে বনোৱা নাছিলো এবাৰ আমাক ছাৰ বাইদেউসকলে শিকাইছে আমি এবাৰ প্ৰথম বনাইছো কেনেকুৱা লাগিছে আজি ভাল লাগিছে আমি এবাৰ প্ৰথম বনাইছো দেখিছিলা না আগতে গ্ৰিটিংছ কাৰ্ড আগতে দেখিছিলো খালি বনাই পোৱা নাই এ হৈছে নামটি যেহেতু কৰুণা সাগৰ নিম্ন প্ৰাথমিক বিদ্যালয় ছাত্ৰ-ছাত্ৰী ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই মুহূৰ্তত ৰূপম বৰবৰা